PM কিষানৰ নতুন এপ্লাই কৰিবলৈ হ'লে প্ৰথম আপুনি নিজৰ মোবাইলতে ব্ৰাউজাৰ এটা খুলি লওক আৰু ব্ৰাউজাৰটো খুলি তাত সাৰ্চ কৰক PM কিষান। তো PM কিষান বুলি সাৰ্চ কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেদৰে আহি যাব। তো ইয়াত প্ৰথম আপোনালোকে যোনটো PM কিষান সন্মান নিধি বুলি দেখিছে আপোনালোকে ইয়াতে ক্লিক কৰিব আৰু ইয়াত ক্লিক কৰাৰ লগে লগে পিছৰ পেজটো আপোনালোকৰ সন্মুখত এনেদৰে আহি যাব। তো ইয়াত আপোনালোকে অলপ তললৈ যাব আৰু তললৈ গ'লে আপোনালোকে এটা অপশ্যন পাব ইয়াত নিউ ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন। তো আপোনালোকে কি কৰিব, নিউ ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যনৰ যোনটো অপশ্যন আছে আপোনালোকে ইয়াতে ক্লিক কৰিব আৰু নিউ ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যনত ক্লিক কৰাৰ লগে লগে পিছৰ পেজটো আপোনালোকৰ সন্মুখত এনেদৰে আহি যাব। তো ইয়াত দেখিছে ৰুৰেল ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন আৰু আৰ্বান ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন। যদি আপোনালোকে গাঁৱত বাস কৰে তেতিয়া ৰুৰেল ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যনত ক্লিক কৰিব আৰু ইয়াত ক্লিক কৰাৰ লগে লগে পিছত আপোনালোকে ইয়াত যোনটো এণ্টাৰ আধাৰ নং আছে ইয়াত আপোনাৰ যোনটো 12 ডিজিট আধাৰ কাৰ্ডৰ নাম্বাৰ হয় সেই নাম্বাৰটো দিব আৰু ইয়াৰ ছাইডতো যোনটো আপোনাৰ আধাৰ লিংক মোবাইল নাম্বাৰ হয় সেই মোবাইল নাম্বাৰটো ইয়াত দিব। তাৰপিছত আপোনাৰ যোনটো ষ্টেট হয় ষ্টেটটো ইয়াত চিলেক্ট কৰিব আৰু ষ্টেটটো চিলেক্ট কৰি ইয়াত ছাইডত যোনটো কেপচাৰ আছে সেই কেপচাৰটো দি আপোনালোকে গেট OTPত ক্লিক কৰিব আৰু গেট OTPত ক্লিক কৰাৰ লগে লগে আপুনি যোনটো মোবাইল নাম্বাৰ ইয়াত দিছিলে সেই মোবাইলটোত এটা OTP যাব আৰু সেই OTPটো দি আপোনালোকে কেপচাৰটো দি আকৌ ছাবমিটত ক্লিক কৰিব আৰু OTPটো দি কেপচাৰটো দি ছাবমিট কৰাৰ লগে লগে আপোনালোকৰ আধাৰ কাৰ্ডত যোনটো মোবাইল নাম্বাৰ লিংক থাকে তাত এটা OTP যাব আৰু সেই OTPটো দি আপোনালোকে যোনটো ভেৰিফাই আধাৰ OTP অপশ্যন আছে আপোনালোকে ইয়াত ক্লিক কৰিব আৰু ভেৰিফাই আধাৰ OTPত ক্লিক কৰাৰ লগে লগে পিছৰ পেজটো আপোনালোকৰ সন্মুখত এনেদৰে আহি যাব। আপোনালোকে PM কিষান সন্মান নিধি যোজনাৰ যদি এপ্লাই কৰিব বিচাৰে আপোনালোকে এই ফৰ্মখন পূৰাব লাগিব। তো বন্ধু-বান্ধৱীসকল ইয়াত প্ৰথম আপোনালোকে দিব লাগিব ইয়াত ডিষ্ট্ৰিক্ট আপোনাৰ কি হয় সেইটো দিব, তাৰপিছত দিব লাগিব ছাব ডিষ্ট্ৰিক্ট, তাৰপিছত আপোনাৰ যোনটো ব্লক হয় ব্লকটো দিব, তাৰপিছত আপোনাৰ ভিলেজৰ নামটো দিব লাগিব ইয়াত, তাৰপিছত এই সকলো আপোনালোকে ডিষ্ট্ৰিক্টখন চিলেক্ট কৰাৰ লগে লগে ছাব ডিষ্ট্ৰিক্ট ব্লক ভিলেজ এই সকলোবিলাক ইয়াত আহি যাব। আপোনালোকে নিজৰ যোনখন ভিলেজ হয় সেইখন ইয়াত চিলেক্ট কৰি দিলেই হ'ব। এতিয়া নামটো আধাৰ কাৰ্ডত পৰাই আহি গৈছে, ইয়াত জেণ্ডাৰটো আহি গৈছে, তাৰপিছত কেটেগৰীটো আপোনালোকে দিব লাগিব SC ST নে জেনেৰেল নে OBC আপুনি এইটো দিব, তাৰপিছত ফাৰ্মাৰ টাইপটো দিব আপোনালোকে স্মল সৰু নে ডাঙৰ আপোনালোকে এইটো দিব লাগিব কিমান খেতি কৰে। তাৰপিছত আহিলে আপোনালোকৰ আধাৰ নাম্বাৰ মোবাইল নাম্বাৰ এইবিলাক দিয়াই থাকিব, এড্ৰেছটো আধাৰ কাৰ্ডৰ পৰা আহি গৈছে, তাৰপিছত আপোনালোকে লেণ্ড ৰেজিষ্ট্ৰেশ্যন IDটো আপোনালোকে দিব লাগিব, তাৰপিছত ৰেচন কাৰ্ডৰ যদি থাকে আপোনালোকে কাৰ্ড নাম্বাৰটো ইয়াত দিব পাৰে, তাৰপিছত ইয়াত এইকেইটা দি হোৱাৰ পিছত আপোনালোকে অলপ তললৈ আহিলে দেখিব লেণ্ড হোল্ডিং অ'নাৰশ্বিপ। তো যদি আপোনালোকৰ মাটিটো ছিংগুল হয় তেতিয়া আপোনালোকে ছিংগুলত দিব আৰু যদি মাটিটো আপোনালোকৰ অকল এজন মানুহৰ নাম নহয় গোটেই যদি চবৰে নাম আছে আপোনালোকৰ ইয়াত তেতিয়া জইণ্টত দিব আৰু জইণ্টত ক্লিক কৰি আপোনালোকে তলত এটা অপশ্যন আছে এড বুলি, তো আপোনালোকে কি কৰিব এডত ক্লিক কৰিব আৰু এডত ক্লিক কৰাৰ লগে লগে পিছৰ পেজটো আপোনালোকৰ সন্মুখত এনেদৰে আহিব। তো ইয়াত প্ৰথম ছাৰ্ভে নং, খাতা নং আৰু খাচাৰা নং। তো খাতা নঙত আপোনাৰ যোনটো পটা নাম্বাৰ হয় সেইটো দিব, তাৰপিছত ইয়াত যোনটো খাচাৰা নঙত আছে তাত আপোনালোকৰ ডাক নম্বৰটো দিব লাগিব, তাৰপিছত মাটিৰ পৰিমাণটো আপোনালোকে ইয়াত দিব, এৰিয়া কিমান মাটি আপোনালোকে খেতি কৰে সেই পৰিমাণটো ইয়াত দিব, তাৰপিছত আপোনালোকৰ লেণ্ড ট্ৰেন্সফাৰ ষ্টেটাছটোত আপোনালোকে 2019 চনৰ আগতেই কৰা নে পিছত আপোনালোকে সেইটো ইয়াত চিলেক্ট কৰিব লাগিব, তাৰপিছত লেণ্ড ট্ৰেন্সফাৰ ডিটেইলছত আপোনালোকে দিব লাগিব এইটো আপোনালোকে ট্ৰেন্সফাৰ কেনেকৈ হ'ল সেইটো ইয়াত সুধিছে, তাৰপিছত ডেটটো আপোনালোকে ইয়াত দিব লাগিব লেণ্ড ট্ৰেন্সফাৰ হোৱা ডেটটো, তাৰপিছত আপলোড ছাপৰ্টিং ডকুমেণ্টছত আপোনাৰ যোনখন খাজনা দিয়া ৰচিদ হয় বা আপুনি জমাবন্দীখনো দিব পাৰে, তো সেইখন দি আপোনালোকে ইয়াত ছেভত ক্লিক কৰিব আৰু ছেভত ক্লিক কৰাৰ লগে লগে পিছৰ পেজটো আপোনালোকৰ সন্মুখত এনেদৰে আহিব। তো ইয়াত দেখিছে মই ছেভত ক্লিক কৰিলোঁ আৰু ছেভত ক্লিক কৰাৰ লগে লগে এনেদৰে আহিব আপোনালোকৰ সন্মুখত ৰেকৰ্ড হেজ বিন ছাবমিটেড ছাকচেছফুলি ইউৰ ফাৰ্মাৰ ID ইজ এনেকৈ আপোনালোকে এটা নাম্বাৰ পাব। তো বন্ধু বান্ধৱীসকল
তাৰপিছত আপোনালোকে এই নাম্বাৰটো লৈ আপোনালোকে যোনটো ইয়াত এটা অপশ্যন আছে যোনটো ষ্টেটাছ অফ চেল্ফ ৰেজিষ্টাৰ্ড ফাৰ্মাৰ, তো তাত গৈ আপোনাৰ যোনটো আধাৰ কাৰ্ডৰ নাম্বাৰ হয় সেই আধাৰ কাৰ্ডৰ নাম্বাৰটো দি আপোনাৰ কেপচাটো দি চাৰ্চত ক্লিক কৰিব। আৰু চাৰ্চত ক্লিক কৰিলে আপুনি যিহেতু এতিয়া নতুনকৈ PM কিষাণ সন্মান নিধি যোজনাৰ কাৰণে এপ্লাই কৰিছিলে, তো আপোনাৰ এই ডিটেইলছখিনি ইয়াত আহি যাব। তো দেখিছে মই যোনজন কৃষকৰ PM কিষাণ সন্মান নিধি যোজনাৰ কাৰণে এপ্লাই কৰিছিলোঁ, তেওঁ বৰ্তমান ষ্টেটাছটো পেণ্ডিং ফৰ এপ্ৰুভেল এট ডিষ্ট্ৰিক্ট লেভেল। তো তেওঁ বৰ্তমান ডিষ্ট্ৰিক্ট লেভেলত ভেৰিফাইৰ কাৰণে পেণ্ডিং হৈ আছে। তো আপোনালোকেও এনেদৰে এপ্লাই কৰি পানি আপোনাৰ ষ্টেটাছটো ইয়াতে চাব পাৰিব। তো বন্ধু বান্ধৱীসকল, আপোনালোকে